নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ৰেইনবো 1 এইটো ক্লাছ 6ৰ ইংলিছ বুক ইয়াতে মই চেপ্টাৰ 1ৰ গোটেইকেইটা কুৱেশ্যন এনচাৰ দিম যেনেকৈ চেপ্টাৰ 1 হ'ল এইটো চাব চেপ্টাৰ 1 হ'ল আফটাৰনুন অন এ হিল এই চেপ্টাৰৰ প্ৰশ্ন উত্তৰ গোটেইকেইটা পাব এইটো লিখি ল'ব ধুনীয়াকৈ এইটো লিখিলে হ'ল মুখস্থ কৰিবা আৰু ইম্পৰ্টেণ্ট কোনটো হ'ব এক্সামত এইটোও মই দেখুৱাই দিম এইটো চেপ্টাৰ 1ৰ প্ৰশ্ন উত্তৰ হ'ল ক্লাছ 6 কুৱেশ্যন এনচাৰ ইংলিছ কুৱেশ্যন এনচাৰ চেপ্টাৰ 1 আফটাৰনুন অন এ হিল প্ৰথম কুৱেশ্যনটো এবাৰ পঢ়ি চোৱা হোৱাট আৰ দ্য ফিউ থিংছ ডেট দ্য পয়েট উইল চি while standing on a hill in the afternoon answer kini etu likhiba the poet will see cliffs clouds the wind blowing down the grasses and the grass rising again etu answer hobo iman horu answer honkale mukosto hobo aru etu exam ot ahise yar karone etu important hobo when will the grass bow down and rise again when will the quote etu answer etu hobo the grass will bow down when the wind blows over it and rise again after the wind passes etu horu answer moi bhabu mukosto hobo etu star mark very important dutai question 3 number question kini what will the poet do on the hill in the afternoon কবিয়ে কি কৰি আছিল আফটাৰনুনত সন্ধিয়া সময়ত the poet will touch 100 flowers without picking any look at cliffs and clouds peacefully and observe the beauty of nature বহুত ধুনীয়া যদি বিচাৰে মই অসমীয়াত কৈ দি আছোঁ ইয়াত কবিয়ে কি ক'লে the poet will touch কবিজনে টাচ কৰিছে স্পৰ্শ কৰিছে 100 flowers without picking মানে তাক ছিঙি দিয়া নাই এনেই ওপৰৰ তেখেতে টাচ কৰিছে look at cliffs and clouds আৰু তেখেতে কি চাই আছিলে cliffs and clouds এই আমাৰ বাদলক স্কাই চাই আছিলে peacefully and observe the beauty of nature আৰু তেখেতে অবজাৰ্ভ কৰিছিলে beauty of nature মানে হ'ল আমাৰ প্ৰাকৃতিক কিমান সুন্দৰ তাক তেখেতে অবজাৰ্ভ কৰি আছিলে মানে তেখেতে এইটো हिंदी जेनेके कहे महसूस करना নহয় জানো when will the poet go home answer খিনি লিখিবা the poet will go home when lights being to appear in the town below okay next question hol why do you think the poet will not pick any flowers আপনি কি কব পাৰে কবিজনে কিয় এটাও ফুলে ছিঙা নাই ভাঙি লোৱা নাই কিয় the poet will not pick any flowers because she wants to enjoy nature without harming or disturbing it কবিজনে ভাবিছে মই একো নেচাৰক আমাৰ প্ৰাকৃতিক তাক একো হাৰ্মিং নকৰিব হাৰ্মিং মানে তাক বেয়া নকৰিব আৰু উইদাউট ডিস্টাৰ্বিং একো অসুবিধা নেদিব ইয়াৰ কাৰণে তেখেতে ভাঙি লৈ মানে ঘৰত লোৱা নাই বা নিজকে মানে হাতত লোৱা নাই জাস্ট তেখেতে এনজয় কৰি আছিলে নেচাৰক লৈ তেখেতে এনজয় কৰি আছিলে বহুত ধুনীয়া কবিতাটো কেতিয়াবা যদি বুজা নাই আমাক ক'ব আমি বুজাই দিম এটা কমেন্ট কৰিবা ৰাইট ডাউন দ্য ষ্ট্ৰেঞ্জাৰ ফ্ৰম দ্য পয়েম দ্যাট ইউ লাইক দ্য মষ্ট এই ষ্ট্ৰেঞ্জাৰটো মানে এই পয়েমৰ ভিতৰত কোনটো লাইনখিনি তহঁতক ভাল লাগিছে প্ৰথম লাইনটো যেনেকৈ ইয়াত কেইটা লাইন দিয়া হ'ল আই উইল বি দ্য gladdest thing under the sun I will touch 100 flowers and not pick one ইমান ধুনীয়া লাইনটো এই লাইনটো ভাল লাগিছে এইটো লিখিলে হ'ল নেক্সট কুৱেশ্যন খিনি হ'ল এইটো ইমান এক্সামত নাই এইটো বাদ দিব পাৰে এইটো বাদ দিয়া ওপৰৰ গোটেইকেইটা ইম্পৰ্টেণ্ট হ'ব এই 2 নম্বৰ লৈকে 100% ইম্পৰ্টেণ্ট হ'ব ষ্টাৰ মাৰ্ক দি দিয়া এক্সামত এইটোৱে এক্সামত কুৱেশ্যন তেখেতে দিয়ে এক্সামিনাৰে চ' এই কুৱেশ্যনটো নাহে তো এইটো বাদ দিব পাৰে একো নহয় মই কিন্তু দিছোঁ তথাপি স্কুলত কিবা তেখেতে মেডামে বা ছাৰে ক'ব এনচাৰখিনি লিখি লৈ আহিবা এনচাৰখিনি লিখি লওক আৰু লৈ যাওক ৰিড দ্য ফ্লোয়িং এক্সপ্লেনেশ্যন অফ দ্য থ্ৰী ষ্ট্ৰেঞ্জাৰ
of the poem given below. Identify the right stanza number next to each explanation. ইয়াত তেখেতে ক'লে যে আমাক ষ্টেঞ্জা মানে লাইনবিলাক দিলে এই লাইনটো পঢ়ি আমাক তাৰ বিষয়ে অলপ লিখিব লাগে মই দেখুৱাই দি আছোঁ সেইটো দেখিবা ধুনীয়াকৈ সেইটো The poet will look at cliffs and clouds and watch how the grasses bow down because of the wind and rise again the next moment. এইটো প্ৰথম ষ্টেঞ্জা এই লাইনটোৰ বিষয়ে অলপ লিখিব লাগে নেক্সট দ্য লাইট উইল বি টু শ্ব' অফ from the town when it gets dark the poet will identify the light that belong to her place and return home এটো আমাক লিখিব লাগে আৰু এটা তেখেতে দিলে the poet will climbs a hill এই এনসারটো পাব প্ৰথমটো এটো চাব the poet will look at cliffs and clouds and watch how to grass bows down because of the wind and rise again the next moment এটো কোশ্চেনটো এটো প্ৰশ্নটো এটো খালি লিখিবা কোট আছে মানে এই লাইনৰ মিনিংটো কোট কোন স্টেঞ্জা আছে স্টেঞ্জা 2 খালি এনসারটো ইমানে হ'ব স্টেঞ্জা 2 তথাপি না আহে এক্সামত কিন্তু বহুত সৰু এনসার বহুতে সৰু ডাইৰেক্ট লিখিবা স্টেঞ্জা 2 এটো হ'ব স্টেঞ্জা 3 এন্ড স্টেঞ্জা 1 এটো লিখিলে হলে এটো এনসার আৰু নাই বেলেগ এনসারে নাই স্টেঞ্জা 1 স্টেঞ্জা 3 এন্ড স্টেঞ্জা 2 প্ৰথমটো হ'ব স্টেঞ্জা 2 দ্বিতীয়টো স্টেঞ্জা 3 আৰু তৃতীয়টো হ'ব স্টেঞ্জা 1 হ'ব এতিয়া তেখেতে এটা ম্যাচ দিছিলে ম্যাচ দ্য ফ্লোইং কলমস তো ম্যাচ কৰি লওক ইয়াতে দ্য পয়েট তাৰ পিছত এটো মিলাই ল'ব দ্য পয়েট উইল বি অন এ হিল ইন দ্য আফটাৰনুন এটো বুকত মিলাব পাৰে এটোতে এনসার দি দিলো এটো স্টেঞ্জা 2 স্টেঞ্জা 3 এন্ড স্টেঞ্জা 1 এটো লিখিলে হল এটো 1 এটো এনসার মই ব্ৰেকেট দি দিলো এতিয়া তেখেতে ক'লে এটো ম্যাচ দ্য ফ্লোইং ম্যাচ এটো নিজৰ পেন্সিল লক কাট পেন্সিল লৈ এটো ম্যাচ কৰি লক মই দি আছো The poet will be on the hill in the afternoon. Will be. The poet will be. এটো মিলাই লক এনেকা. The poet will be. এটো হ'ব. A lot of flower are in the hill. A lot of flower are in the hill. ইয়াৰ লগত মেচ কৰিবা. The grasses হ'ব bows down and rise again. The grasses bows down and rise again. এটো মেচ কৰিবা আৰু এটা ৰৈ গল লাইটটো হ'ব এনেকা. এটো ম্যাচ কৰি লওক নিজৰ বুকত ম্যাচ কৰি লওক নিজৰ কিতাপখিনি উলাই পেন্সিল দি এটো মিলাই লোৱা এটা লাইন কৰি মিলাই লোৱা এটো হৈ গল এতিয়া তেখেতে দিলে ডিসকাস ইওর ফ্রেন্ডস হোয়াট ইউ হ্যাভ আন্ডারস্টুড ফ্রম দ্য পোয়েম এন্ড শেয়ার উইথ ইওর ক্লাস তেখেতে ক'লে ডিসকাস কৰিব লাগে পোয়েমটো এটো এক্সামত না আহে তো এটো বাদ দিব পাৰে লিখিবও না লাগে এটো এনেও না আহে এনসার যদি লাগে তথাপি দি আছো মই একো নহয় কিন্তু এটো ইম্পৰ্টেন্ট হ'ব ভেৰি ভেৰি ইম্পৰ্টেন্ট ষ্টাৰ rank মাৰি দিয়া ভেৰি ভেৰি ইম্পৰ্টেন্ট এক্সামৰ কাৰণে এক্সামত আহিব কালি বা পৰহি তেহতৰ টেষ্ট এক্সাম ইয়াত আহিব ৰাইট দ্য ৰাইমস ওয়ার্ড ফ্রম দ্য পোয়েম ফৰ দ্য ওয়ান্স গিভেন বিলো ৰাইমস লিখিব লাগে যেনেকৈ ব্ৰাউনৰ হ'ব ডাউন ইয়াত লিখি লওক DOWN ডাউন ব্ৰাউন আৰু ডাউন হবে হৈ গল as case rice RISE rice RISE run ka one 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 এটো হৈ গল এটো এনসার মই দিলু run one down DOWN যদি ইয়াত বুজিব নোৱাৰে কোনোবাই বিচাৰি আছে আমাক 5 নম্বৰ এনসার লাগিব সো এটো লিখিব পাৰে 5 নম্বৰৰ এনসারটো মই কম লিখিব পাৰে তাৰ পিছত ইয়াত তিনিটা ওয়ার্ড টেকে দিছিল ব্রাউন ডাউন স্কেচ রাইস রান 1 এতিয়া 7 নম্বৰ ৰিড দ্য ফ্লোইং প্যারাস ফ্রম দ্য পোয়েম এটো আমাক ৰিড কৰিব ক'লে cliffs and clouds watch and wind mark which must be mine here the poet has used a literary device called the illustration for the special effect তেনেহলে এটো এনসারটো কি হ'ব এটো হ'ব এটো alliteration answer to gote geta alliteration is a literacy device it is the repetition of consonant sound at a beginning of two or more word alliteration মানে হল এটাই শব্দ বারবার আমাক রিপিট হবো
কিন্তু মিনিংটো অলপ বেলেগ বেলেগ হ'ব পাৰে কিন্তু ৰিপিট হ'ব আৰু হ'ল চাউণ্ডটো কনসনেন্ট হ'ব কনসনেন্ট সাউন্ড হ'ব ভৱেল আৰু কনসনেন্ট জানাই এনসারটো ক'লে নেক্সট নাও দ্য ৰাইট ডাউন এ ফিউ সেট অফ ৱৰ্ড ইউজিং দ্য এলিট্ৰেশ্যন 1 ইন দ্য ডাউন অফ তেনেহ'লে এইটো লিখিলে হ'ল মই এইটো দেখুৱাই দি আছোঁ কুৱেশ্যনটো ইয়াত যেনেকৈ তেখেতে খালী ঠাই দিছিলে এ বি চি ডি লিখিবৰ কাৰণে এইটো আমি দি আছোঁ এইটো লিখি ল'ব ইয়াৰ ভিতৰত তাৰপিছত 8 নম্বৰ 2 দি আছোঁ লিখি ল'ব আৰু নালাগে আৰু তেখেতে এইটো ক'লে 9 number 2 given the below box look at the picture and write description about you can you use the idea given the below beautiful sunrise মানে কি আছে ইয়াত চাইখিনি আমাৰ ঠিক কৰিব লাগে সো এইটো মই ঠিক কৰি দিম ওকে মানে কবিজনে ক'লে এইটো লৈ যেনেকৈ বিউটিফুল সানৰাইজ ইয়াত সানৰাইজ দেখা যায় ইয়াত সানৰাইজ ইয়াত চাব মানে ইয়াত কি মোমেন্টটো হৈ আছে সানৰাইজ সূৰ্যটো উদয় হ'ল এইটো সানৰাইজ মানে তাৰপিছত নেচাৰ ইটস বিচ ইয়াত নেচাৰ দেখিবলৈ পাওঁ ব্ৰেথিং এ ভিউ এইটো আমি দেখিবলৈ পাওঁ তাৰপিছত আৰু কি হ'ল ফ্লাৱাৰ ইন ব্লুম এইটোও বাৰ্ডছ চিপিং এইটোও হ'ল তো গোটেইকেইটা মিলাই আমাক অলপ লিখিব লাগিছিল ঠিক কৰি লওক অ'কে আৰু 8 নম্বৰটো আছে মই দি আছোঁ 8 নম্বৰৰ এনসাৰটো বহুত সৰু খালি এইটো লিখিবা পিচ ক্লেইমছ ইনস্পাইৰেশ্যন বিউটি ফ্ৰীডম কানেকশ্যন টু দ্য এনভাইৰনমেণ্ট আৰু কমা দি ইমানে সৰু লিখিলে হ'ল ওকে এতিয়া আৰু বেলেগ লিখিব নালাগে এতিয়া হ'ল ইম্পৰ্টেণ্ট কোনটো হ'ব এক্সামত এতিয়া ইম্পৰ্টেণ্ট যিমান ৰেড আছে ৰেড এ বি চি ডি ই তাৰপিছত 2 নম্বৰ আৰু 3 নম্বৰো পঢ়িলে হ'ল ইমানে কেইটা এক্সামত আহে বাৰ আহে আৰু এটা তেখেতে এক্সামত দিয়ে সেইটো মেচ দ্য ফ্ল'য়িং এইটো ষ্টাৰ মাৰ্ক ভেৰি 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 ইম্পৰ্টেণ্ট এইটো এক্সামত দিয়ে এইটো আমাক কৰিব লাগিব আৰু তেখেতে দিয়ে এইটো ৰাইমিংছ ৱৰ্ডটো এই তিনিটা ইম্পৰ্টেণ্ট ইমানে ইম্পৰ্টেণ্ট যে এক্সামত আহে সকলো সময়ত বাদ বাকী একো নাহে আমি বাদ দিব পাৰোঁ ইয়াৰ কাৰণে ক'লোঁ এক্সামত কোনটো আহিব নাহে মোৰ চেনেলত সেইটো আপোনালোকে পাব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক বেলেগ চেনেলক তেখেতে মানে নিদিয়ে ইম্পৰ্টেণ্টটো হাইলাইটছ কৰি নিদিয়ে ইম্পৰ্টেণ্টটো নকয় ইয়াৰ কাৰণে মই ক'লোঁ মোৰ চেনেলত সেইটো পাব তহঁতে গোটেই পাব ছ'চিয়েল ছায়েন্সৰ ইংলিছ হওক মেথছ হওক হিন্দী হওক বেলেগ সকলো ছাবজেক্টে মই কভাৰ কৰিম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা আৰু নিজৰ ফ্ৰেণ্ডৰ ওচৰত অলপ শ্বেয়াৰ কৰি দিয়া যে ছাৰে গোটেইকেইটা আমাক কুৱেশ্যন এনচাৰ দি আছে আৰু ধুনীয়াকৈ দি আছে ইম্পৰ্টেণ্টত তেখেতে বাছি ওলাই দি আছে ইয়াৰ কাৰণে মই ক'লোঁ যে আমাৰ চেনেলটো অলপ শ্বেয়াৰ কৰি দিয়া